हम लोग अभी पहुंच गए नाहरलगन। नाहरलगन का ओवर ब्रिज बनता हुआ देखा है। अभी बहुत साल हो गया, अभी तक क्लियर हुआ नहीं। अभी नाहरलगन पहुंच गया। नाहरलगन का रास्ता, इस रास्ता का हाल ऐसा है। আজিকালি बहुत ভাল হ'ল না টাউনটো, চাবলৈ অলপ ভাল লগা হৈছে, কিন্তু ৰাস্তাটো কমপ্লিট হোৱা নাই যে একদম ভালটো লাগে। মানুহে বহুত কষ্ট কৰি যায়। ৰাস্তা হ'ল নেকি? আজি অত বছৰৰ পৰা ৰাস্তাটো এনেকুৱাই। এইটো হ'ল আমাৰ নাহৰলগুনৰ ৰাস্তা। এনেকুৱাকৈ অহা যোৱা কৰে মানুহ, হ'লেও কোনো কমপ্লেইন দিয়া মানুহ নাই। আধৰুৱা বনোৱা, আধা বনোৱাকৈ থৈ দিছে আৰু। বাপৰে, ৰাস্তা নে অন্য কিবা? प्रॉब्लम है। कैपिटलर रास्ता এনেকুৱা। আজি 2-3 বছৰ হৈ গ'ল, এইটো কমপ্লিট হোৱা নাই। অভাৰ ব্ৰিজটোতো বাদেই দিয়া, তলৰটোও কমপ্লিট হোৱা নাই। অন্তত মানুহ ভালকৈ অহা যোৱা কৰিব লাগে। ৰাস্তা বনোৱাটো বনাই আছিল, কেতিয়া খতম হ'ব আৰু ক্লিয়াৰ হ'ব নাজানো। আমি আহিলোঁ ৰাতিপুৱাৰ সময়তো। আমি গৈ আছোঁ ইটানগৰ, নাহৰলগুনত আছোঁ। এনেকুৱা আধা বনাই থৈ দিছে। আধা বনাই থৈ দিয়াৰ কাৰণটো আমি নাজানিম। কাৰণে ৰাস্তাটো খোলা আৰু ক্লিয়াৰ পাইছোঁ, নহ'লে ইমান ভিৰভাৰ হয়, বহুত ভিৰভাৰ হয়। যতীন, ক'ৰবাত ব্ৰেকফাষ্ট খাম দেই। ব্ৰেকফাষ্টটো খাব লাগিব, নহ'লে আকৌ দিগদাৰ হৈ যাব। চাই থাকক, মই দেখুৱাই আছোঁ কেপিটেল আমাৰ।